হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সাজি কাচি ধুনীয়াকৈ আজি বিয়া খাবলৈ গৈ আছোঁ। ওচৰৰে খুৰী ছোৱালীজনীৰ শান্তি বিয়া হৈছিল, তালৈকে আমি আজি যিহেতু বিয়া গৈ আছোঁ। গাঁৱৰে বিয়া যিহেতু সেইটো কাৰণে গৰম হ'লেও চাদৰ মেখেলা পিন্ধিয়ে গৈ আছোঁ। এয়া বিয়াঘৰ সন্মুখ পাই গ'লোহি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আজিৰ ভিডিঅ'টোত দিনটোত তুলনী বিয়াৰ কি নিয়ম থাকে, কি কৰে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই যাব। আমি ৰাতিপুৱাই যিহেতু আহিছোঁ সেইটো কাৰণে ইমান মানুহ নাই, পাছবেলাহে মানুহ বেছি হয়, আগবেলা ইমান মানুহ নহয়। এয়া গাঁৱৰ মানুহখিনি বহি আছে। সকলোৱে পানী তুলিবলৈ যাব, সেইটো কাৰণে যা যোগাৰ কৰিছে। এয়া চাওকচোন, সকলো এয়া আমাৰ ৰাইজ পানী তুলিবলৈ গৈ আছে। কেনেকৈ কি কৰে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যাব। এই ভিডিঅ'টোত তুলনী বিয়াৰ কি নিয়ম থাকে সকলোখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া আকৌ পানী তোলাৰ ঠাইখিনিত পাই গ'লোহি। এয়া পানী তোলাৰ কি নিয়ম কৰে আপোনালোকে চাই যাব ভিডিঅ'টো। সকলো ঠাইতে অৱশ্য বেলেগ বেলেগ নিয়ম থাকে। আমাৰ নিয়মখিনি আপোনালোকে চাই যাবচোন। আকাশতে জ্বলি আছে থুপি থুপি তৰা। এবাৰ ভৰাই বোলে এবাৰ পেলাই। এতিয়া নহয় পানী কাটচোন, তই কা পানী কাটিছো সুধিম, তই কবি কা পানী কাটিছ? পূজা পানী কাটিছ। কা পানী কাটিছ? পূজা পানী কাটিছ। কা পানী কাটিছ? পূজা পানী কাটিছ। পানী অকণ পেলাই ভৰা। পেলাব লাগিব নে? পেলা পেলা ভাঙি পেলা আকৌ একদম দৌৰলে মাৰি দে। কাষতে জ্বলি পানী তামলে এইটো ভাঙি তৰা থুপি থুপি তৰা দৈবকীয়ে পাৰিবানে? অলপ পানী তুলি আহি এয়া ছোৱালীজনীক বেৰ তলত মাহ হালধিৰে ধুনীয়াকৈ গা ধুৱাব। গা পা ধুৱাই ৰভাৰ তললৈ কইনাজনীক আনিলে আৰু এয়া কইনাৰ দেউতাক দেই। ৰভাৰ তলত এতিয়া তুলনী বিয়াৰ বহুখিনি নিয়ম থাকে, সেই নিয়মখিনি আপোনালোকে চাই যাব। গোপিনীসকলে কইনাজনীক আশীৰ্বাদ দিব আৰু কইনাজনী এই গোপিনীসকলৰ আগতে এতিয়া সাজিব পাৰিব ধুনীয়াকৈ।
এইজনী টিকলিজনী ইমান মৰম লাগিছে চাওকচোন অকণমানি ৰুণজনী এয়া কইনাজনীক গোপিনীসকলৰ ওচৰত ধুনীয়াকৈ সজাইছে পৰাইছে তাৰপিছত বহুত নিয়ম থাকে সেই নিয়মখিনি আপোনালোকে শেষলৈকে চাই যাব সকলোৱে মিলি বহুত ফূৰ্তিও কৰে ভাল পাব আপোনালোকে চাই শান্তি বিয়া হোৱাৰ পৰাই ছোৱালী মানুহৰ জীৱনটো নতুনকৈ আৰম্ভ হয় বুলি ক'ব লাগিব সেইকাৰণে সকলো গোপিনীয়ে আশীৰ্বাদ দিয়ে ছোৱালীজনীক জীৱনটো যাতে ভাল হয় আজিৰ পৰা ছোৱালীজনীৰো মাক দেউতাকৰ প্ৰতি দায়িত্ব বাঢ়িব মাক দেউতাকৰো ছোৱালীজনীৰ প্ৰতি দায়িত্ব বাঢ়িব সজাই পৰাই হোৱাৰ পাছত ঘৰৰ সম্বন্ধীয় মানুহবিলাকে কনাই কোলা ল'ব সেই সময়তে পিঠাগুড়ি সনা হয় কনাই কোলা লোৱা মানুহজনীক সেইটো কাৰণে সেই সময়ত বহুত ফূৰ্তি কৰা হয় সেই নিয়মখিনি চাই যাওকচোন দেই গাঁৱৰ মহিলাবিলাকে এতিয়া বহুত ফূৰ্তি কৰে চাই যাওক এটা ধান দি গেলে মাজতে আকৌ মৰ্টন বিলোৱাৰ পৰ্ব পৰিলে যিহেতু কনাই কোলা লওঁতে সম্বন্ধীয় মানুহবিলাকে মৰ্টনৰ পেকেট যি পাৰে আৰু চব দিয়ে সেইখিনি সকলো গোপিনীৰ মাজত ভগাই দিয়ে সকলো মানে যোন থাকে সকলোকে ভগাই দিয়ে মৰ্টনখিনি এইজনী আকৌ কইনাৰ মাক তামোল দিছে সকলোকে মৰ্টন পৰ্ব মৰ্টন লৈ সেইজনী আমাৰ
হাই কৈ দিয়া হাই বাবা ধুনু লাগিছে দেই ৰখি দিলে মাজতে কইনাকোলা লোৱাৰ সময়ত হাঁহি হাঁহি পেট বিষ হৈ গ'ল সকলোৰে দেখিলে নহয় আপোনালোকে চাগে দেখি নিশ্চয় হাঁহি উঠিছে তুলনি বিয়াত পিঠাগুড়ি সানোতে এই সময়ত বহুত ফূৰ্তি হয় ভাল লাগে সেইটো কাৰণে আমি আহিলোঁ তাৰপাছত খাবলৈ এয়া আমাৰ মন দাদাই আমাক বিলাই আছে ভোকো লাগিছে যিহেতু হ'ল সময় অহা ন সেইটো কাৰণে পেট পূজা কৰি লওঁ বুলি ভাবিলোঁ এয়া আমাৰ পোৱালিকেইটাইও বিলাব পৰা হ'ল দেই সিহঁতি ধুনীয়াকৈ কাম কৰি আছে তাৰপাছত খাই কৰি এইজনী আকৌ আমাৰ কইনা চাওকচোন কইনাজনী এতিয়া হাঁচি কাচি ধুনীয়াকৈ সকলোকে তামোল দি আছে ভিডিঅ' কৰি থকা দেখি তাই লাজ কৰিছে আকৌ দেই কইনাজনীক আমাৰ আপোনালোকে আশীৰ্বাদ কৰিব তাইৰ জীৱনটো যাতে ভাল হয় আৰু দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এইজনী আমাৰ মৰম লগা কইনাজনী দেই ভিডিঅ' কৰি থকা দেখি বোলে তাই আকৌ বহুত লাজ কৰে বহুত লাজুকীয়া হয় এয়া আমি তিনিজনী ধুনীয়াকৈ বহি আছোঁ বিচনী লৈ লৈছে বাই যিহেতু আজি বহুত গৰম সেইটো কাৰণে আজি ভিডিঅ'টি ইমানেই ভিডিঅ'টি চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব